ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল ES আসাম পেপাৰ। আজি তোমালোকৰ আগত লৈ আহিছোঁ BA BSc থাৰ্ড সেমিষ্টাৰৰ যেটো তোমালোকৰ MDC আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন সাবজেক্ট আছে। তো এই সাবজেক্টৰ আজি তৃতীয় নম্বৰ ইউনিটৰ বা তৃতীয় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ দেখুৱাম, যেহেতু তোমালোকৰ কালি এক্সাম আছে। তো 3 নম্বৰ ইউনিটটো দিয়া আছে যে বিশ্বায়নৰ উন্মুখিত বিষয়সমূহৰ, আৰু এই ভিডিওৰ আগত প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিছোঁ। তো এই ভিডিও ডিসক্ৰিপশনৰ লিংকত তোমালোকে পাই যাবা। তো তৃতীয় নম্বৰ চেপ্টাৰত তোমালোকে কোৱেশ্চনটো চাই যাবা যে প্ৰথম নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰীয় প্ৰধান উদ্দেশ্য কি, 2 নম্বৰ 3 নম্বৰ 4 আৰু 5 এইবিলাক আছিল ইম্পৰ্টেণ্ট। তোমালোকে সম্পূৰ্ণখিনি তোমালোকে কোৱেশ্চনটো চাই লোৱা। তো এইবিলাক আছিল ইম্পৰ্টেণ্ট, তোমালোকে কোৱেশ্চনকেইটা স্ক্ৰীনশ্বট মাৰি ল'বা আজি, আৰু তোমালোকক এই চেপ্টাৰৰ গোটেই কোৱেশ্চনবিলাক দেখুৱাম। তো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এইটো আছিল 25 প্ৰশ্ন উত্তৰ। এইবিলাক আছিল পিছৰ প্ৰশ্ন উত্তৰ 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো তোমালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে তোমালোকে মডেলৰ পৰা তোমালোকে চাই যাবা, যেহেতু তোমালোকৰ কালি এক্সাম আছে। এইবিলাক আছিল কোৱেশ্চন আনসাৰ MDC সাবজেক্টৰ তৃতীয় নম্বৰ ইউনিটৰ 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ। এইবিলাক মডেল কোৱেশ্চন আনসাৰ এইবিলাক আছিল। তো ইয়াৰ শেষত তোমালোকৰ দুটা ইয়াত দিয়া আছে, তোমালোকৰ সম্পূৰ্ণ নাম লিখিবলৈ কৈছে। UNEPৰ সম্পূৰ্ণ নাম কি, UNFCCৰ সম্পূৰ্ণ নামটো কি, দুটা ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। এতিয়া চাই লোৱা তোমালোকৰ কিছুমান 5 আৰু 10 মাৰ্কৰ কাৰণে। 5 আৰু 10 মাৰ্কৰ কাৰণে চাই যাবা যে চমু প্ৰশ্ন উত্তৰ যে প্ৰথম নম্বৰ কোৱেশ্চনটো দিয়া আছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা কি কি। মোস্ট ইম্পৰ্টেণ্ট হয় যে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা কি কি। তো সন্মিলিত ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে। তো সেইকেইটা হ'ল যে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, আৰ্থিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু সচিবালয়। তাৰপিছত দ্বিতীয় নম্বৰ প্ৰশ্ন দিয়া আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহৰ কি কি। তো ইয়াৰ উত্তৰ দিয়া আছে নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ হল এই বিস্তাৰ দিয়া আছে। এইবিলাক আছিল আনসাৰ যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহৰ। পেজ নম্বৰ তোমালোকৰ মডেল পেজ নম্বৰ 68 দিয়া আছে। প্ৰথমত দিয়া আছে শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰা সম্পূৰ্ণ তোমালোকে চাই ল'বা। কোৱেশ্চন নম্বৰ 3 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰীয় কেইখন আৰু কি কি। তো ৰাষ্ট্ৰীয় 5খন স্থায়ী সদস্য, আৰু 5খন ৰাষ্ট্ৰ হ'ল যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স আৰু চীন দেশ। বহনক্ষম উন্নয়নৰ লক্ষ্য কি, এইটো তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকৰ 6 নম্বৰ কোৱেশ্চন যে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কেতিয়া স্থাপন কৰা হৈছিল, এইটো তোমালোকে চাই ল'বা। এইবিলাক আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন MDC তৃতীয় নম্বৰ ইউনিট, আৰু আছে তোমালোকে ভিডিও শেষ লৈ চাই থকা। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চন হ'ল তোমালোকৰ মডেল পেজ নম্বৰ 17ৰ 70 পেজৰ যে 70 নম্বৰ পেজৰ 15 নম্বৰ কোৱেশ্চনটো যে লিংগজনিত অসমতাৰ সমাজৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায়। মোষ্ট ইম্পৰ্টেণ্ট যে লিংগজনিত অসমতাই সমাজৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে, এইটো আহিব পাৰে 5 মাৰ্কৰ কাৰণে। এইটো তোমালোকে চাই যাবা, 10 মাৰ্কৰ কাৰণে আহিব পাৰে। মডেল পেজ নম্বৰ তোমালোকৰ মডেল পেজ নম্বৰ দিয়া আছে 71ৰ পেজ নম্বৰ 18 নম্বৰ কোৱেশ্চন বা 18 নম্বৰ কোৱেশ্চনটো হ'ল যে লিংগ অসমতা বা পক্ষপাতিত্বৰ কাৰণসমূহ কেনেধৰণৰ আছিল, এইটো আহিব পাৰে। তোমালোকে এই কুৱেশ্চনটো তোমালোকে চাই যাবা। এইবিলাক আছিল এনসাৰটো তোমালোকে মডেলৰ পৰা সম্পূৰ্ণখিনি তোমালোকে ভালদৰে চাই যাবা, এইটো ইম্পৰ্টেণ্ট হয়। 72 পেজৰ কুৱেশ্চন নম্বৰ 19 মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্চনটো যে লিংগ সমতা বুলিলে কি বুজা। তো লিংগ সমতা বুলিলে কি বুজা, এইটো আহিব পাৰে তোমালোকৰ কাৰণে কালি এক্সামৰ কাৰণে। যে লিংগ সমতা বুলিলে কি বুজা বা লিংগ সমতা কি, যে ইয়াৰ উত্তৰত দিয়া আছে লিংগজনিত সমতা হ'ল দেশৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আহিলা। তোমালোকে সম্পূৰ্ণকৈ চাই ল'বা, মই দিয়া আছোঁ। তো পেজ নম্বৰ কৈ দিয়া আছোঁ যে 72 73 দিয়া আছে ইয়াৰ কোৱেশ্চন আনসাৰ, আৰু সম্পূৰ্ণ আনসাৰটো তোমালোকে চাই লোৱা। এয়া আছিল পিছৰ আনসাৰ যে লিংগ সমতা কোৱেশ্চনৰ যে লিংগ সমতা বুলিলে কি বুজা বা লিংগ সমতা কি। তো কোৱেশ্চনৰ পিছৰ আনসাৰ এইখিনি আছিল। তো আনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তোমালোকৰ পেজ নম্বৰ 72 73 দিয়া আছে মডেল পেজ নম্বৰ, তাৰ পৰাও চাই ল'ব পাৰা। 73ত আৰু এখন কোৱেশ্চন তোমালোকক দিয়া আছে যে কোৱেশ্চন নম্বৰ 21 ভাৰতীয় সংবিধানত উল্লেখ কৰা লিংগভিত্তিক সমতাৰ ব্যৱস্থাসমূহ লিখা। তো ইয়াৰ উত্তৰটো দিছে ভাৰতীয় লিংগভিত্তিক সমতাৰ সাংবিধানিক সুবিধাখিনি হ'ল তলত দিয়া ধৰণৰ। তো এই উত্তৰ দিয়া আছে অনুচ্ছেদ
15 একর মতে রাজ্য, ধর্ম, বর্ণ, জাতি, লিঙ্গ, জন্মস্থান বা আরও আছে সম্পূৰ্ণ চাই লোৱা। জন্মস্থান বা ইয়াৰ ভিতৰত কোনো এটাৰ ভিত্তিত কোনো নাগৰিকে বিভাজন কৰিব নোৱাৰা। তো এইটো আছিল তোমালোকৰ এই কুৱেশ্যনটো, তোমালোকে চাই ল'বা, সম্পূৰ্ণ এনচাৰটো তোমালোকে ভালদৰে চাই যাবা। কুৱেশ্যনটো দিয়া আছে তোমালোকৰ কুৱেশ্যন আৰু এনচাৰটো 73 আৰু 74 পেজত। আৰু এখন কুৱেশ্যন নাম্বাৰ 24 আৰু 75 যে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য আলোচনা কৰা। তো বতৰ আৰু জলবায়ুৰ পাৰ্থক্য আহিব পাৰে। তো ইয়াৰ আনচাৰটো তোমালোকে চাই ল'বা, স্ক্ৰীনশ্বট মাৰি লোৱা। এইবিলাক আছিল এনচাৰ যে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য আলোচনা কৰা বা আলোচনা কৰিবলৈ আহিব পাৰে। পেজ নাম্বাৰ 76 এখন কুৱেশ্যন হ'ল যে 26 কুৱেশ্যন নাম্বাৰ যে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ আৰু প্ৰভাৱ ব্যাখ্যা কৰা। তো গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ আৰু প্ৰভাৱ ব্যাখ্যা কৰিবলৈ কৈছে। এই কুৱেশ্যনটো তোমালোকে কালি এক্সামৰ কাৰণে চাই যাবা। তো এইবিলাক আছিল এনচাৰ যে 26 নম্বৰ কুৱেশ্যনৰ এনচাৰ এইবিলাক আছিল গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ। তো এইটো তোমালোকে চাই ল'বা। তো তাৰপিছত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ। তো মোষ্ট ইম্পৰ্টেণ্ট এইটো তোমালোকে চাই ল'বা। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰৰ ভিতৰত তোমালোকে প্ৰথম নম্বৰ কুৱেশ্যনটো চাই যাবা যে বহনক্ষম উন্নয়ন কি। তো এইটো দীঘলীয়া প্ৰশ্ন হয়। তো ইয়াৰ আনচাৰটো তোমালোকে চাই ল'বা যে 81 পেজত দিয়া আছে আৰু মই দি আছোঁ তোমালোকৰ আগত। তো তোমালোকে এটা স্ক্ৰীনশ্বট মাৰি লোৱা যে বহনক্ষম উন্নয়ন কি। তো বহনক্ষম উন্নয়নৰ বিষয়ে আহিব পাৰে তোমালোকৰ দীঘলীয়া প্ৰশ্ন। তো আহিলে তোমালোকে লিখিবা আৰু আছে ইয়াৰ আনচাৰ। তো সম্পূৰ্ণ এনচাৰটো তোমালোকে চাই লোৱা। এইবিলাক আছিল বহনক্ষম উন্নয়নৰ কুৱেশ্যনৰ যে দীঘলীয়া প্ৰশ্ন উত্তৰৰ পিছৰ এনচাৰ যে 81 আৰু 82 দিয়া আছে কুৱেশ্যন আৰু এনচাৰ। তো 82 আৰু এখন কুৱেশ্যন দিয়া আছে তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইটো চাই যাবা যে বহনক্ষম উন্নয়নৰ বৈশিষ্ট্যসমূহ কি কি। তো বহনক্ষম উন্নয়নৰ বৈশিষ্ট্য আহিব পাৰে। তো বৈশিষ্ট্যটো তোমালোকে চাই ল'বা যে বহনক্ষম উন্নয়নৰ বৈশিষ্ট্য তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। প্ৰথমতে পাৰস্পৰিক নিৰ্ভৰশীলতা। তো তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা আৰু আছে তোমালোকৰ 4টা পইণ্ট। তো পইণ্টকেইটা তোমালোকে চাই লোৱা। তো কুৱেশ্যনটো হ'ল যে বহনক্ষম উন্নয়নৰ বৈশিষ্ট্যসমূহ কি কি আছিল। তো বহনক্ষম উন্নয়নৰ বৈশিষ্ট্য আৰু 4টা পইণ্ট, শেষৰ 4টা পইণ্ট এইবিলাক আছিল। তো 4টা পইণ্ট তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত তোমালোকৰ 83 আৰু এখন কুৱেশ্যন হ'ল যে বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তাৰ সম্বন্ধে আলোচনা কৰা। তো এইটাও তোমালোকে চাই ল'বা পৰীক্ষাৰ কাৰণে যে বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। তো এই এনচাৰ এইবিলাক আছিল। এনচাৰটো তোমালোকে চাই লোৱা। এইবিলাক আছিল এনচাৰ যে বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তাৰ সম্বন্ধে আলোচনা কৰা। আহিলে তোমালোকে এইবিলাক লিখিবা। এইবিলাক আছিল পিছৰ এনচাৰ যে বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তাৰ প্ৰশ্নৰ উত্তৰ এইখিনি আছিল। তো উত্তৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। পেজ নাম্বাৰটো দিয়া আছে 84ত, তাৰ পৰা তোমালোকে চাই ল'ব পাৰা। মডেল পেজ নাম্বাৰ 93 আৰু এখন কুৱেশ্যন দিয়া আছে 10 নম্বৰ কুৱেশ্যন। তো 10 নম্বৰ কুৱেশ্যনটো হ'ল যে জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহৰ কি কি আলোচনা কৰা। তো জলবায়ুৰ উত্তৰত দিয়া আছে যে মূলতঃ দুটা কাৰণত জলবায়ু পৰিৱৰ্তন হৈছে। এখন হ'ল যে প্ৰাকৃতিক কাৰণ আৰু এখন হ'ল যে মানৱ সৃষ্টি কাৰণ। তো দুখনৰ কাৰণে জলবায়ু পৰিৱৰ্তন হৈছিল, প্ৰাকৃতিক কাৰণ আৰু মানৱ সৃষ্টি কাৰণ। তো ইয়াৰ সম্পূৰ্ণ এনচাৰটো দিয়া আছে মডেলত দিয়া আছে 93 পেজত বা তোমালোকক দিয়া আছোঁ। তো ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি লোৱা, তোমালোকে মডেলৰ পৰা চাব পাৰা। তো এইটো কুৱেশ্যন তোমালোকৰ 10 মাৰ্কৰ বা 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এইটো তোমালোকে কুৱেশ্যনটো কালি এক্সামৰ কাৰণে চাই যাবা যে জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ কি কি। তো দুখনৰ কাৰণ আছিল প্ৰাকৃতিক কাৰণ আৰু মানৱ সৃষ্টিৰ কাৰণ। তো সম্পূৰ্ণখিনি তোমালোকে চাই যাবা। 3 নম্বৰ চেপ্টাৰৰ যিটো শেষৰ কুৱেশ্যন হ'ল যে মডেল পেজ নাম্বাৰ 109 পেজত দিয়া আছে। তো কুৱেশ্যনটো হ'ল যে 19 নম্বৰ কুৱেশ্যন জলবায়ু সংকট মানে কি বিশদভাৱে আলোচনা কৰা। তো এই কুৱেশ্যনটো তোমালোকৰ 10 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে জলবায়ু সংকট মানে কি। তো জলবায়ু সংকট মানে কি এইটো বহলাই আলোচনা কৰা আহিব পাৰে। তো ইয়াৰ আনচাৰটো তোমালোকে মডেল পেজ নাম্বাৰ 109ৰ পৰা 112 পেজলৈ দিয়া আছে। তো তাৰ পৰা তোমালোকে এনচাৰটো চাই যাবা। তো এইবিলাক আছিল পিছৰ এনচাৰ 90 নম্বৰ কুৱেশ্যনৰ যে জলবায়ু সংকট মানে কি বহলাই আলোচনা কৰা কুৱেশ্যনটো আহিব পাৰে। তো তোমালোকে কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয়। আজি যিবিলাক তোমালোকৰ আগত কুৱেশ্যন ডিছকাছ কৰিলোঁ গোটেইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। তো গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে কুৱেশ্যনকেইটা চাই যাবা, যিহেতু তোমালোকৰ কালি এক্সাম বেছি সময় নাই। তোমালোকে কুৱেশ্যনকেইটা ভালদৰে চাবা। তো এইখিনি আছিল এনচাৰ জলবায়ু সংকটৰ কুৱেশ্যনৰ এনচাৰ। সম্পূৰ্ণ এনচাৰ এইখিনি আছিল।